জিলা স্বাস্থ্য সেৱা আৰু NTCPৰ উদ্যোগত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ সহযোগত পশ্চিম দৰঙৰ দুনিত বিশ্ব ধপাত বিৰোধী দিৱস পালন কৰা হয়। এই দিৱসৰ লগত সংগতি ৰাখি সজাগতামূলক ধপাত বিৰোধী শোভাযাত্ৰা, বৃক্ষৰোপণ, চিত্ৰাংকন প্ৰতিযোগিতা, হালধীয়া লাইন টানি ধপাতমুক্ত এলেকা চিহ্নিত কৰাৰ পিছত দিনৰ 11 বজাত দুনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সজাগতা সভা এখন অনুষ্ঠিত হয়। জিলা নডেল বিষয়া ডাঃ নিপেন চন্দ্ৰ কুমাৰে আধৰা সভাখন সঞ্চালনা কৰে। দুনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা হেমলতা হাজৰিকাই। বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰা সভাত উপস্থিত থাকে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰমেশ চন্দ্ৰ ভট্টাচাৰ্য, মুখ্য স্বাস্থ্য বিষয়া ডাঃ দিলিয়াম অধিকাৰী, ডাটা এণ্ট্ৰি অপাৰেটৰ অঞ্জুমা বেগম, কনিষ্ঠ সহায়ক শিখাৰাণী বৰুৱা, পুষ্প কলিতা আৰু কনিষ্ঠ সহায়ক প্ৰাঞ্জল শৰ্মা। সভাত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকে ধপাতৰ পৰা হ'ব পৰা অপকাৰিতা সম্পৰ্কে আলোচনা আগবঢ়ায়। বিদ্যালয়ৰ পৰা 100 মিটাৰ ভিতৰত হালধীয়া লাইন টানি ধপাতমুক্ত এলেকা চিহ্নিত কৰে। আজি বিশ্ব ধপাত বিৰোধী দিৱস, ৱৰ্ল্ড নো টোবেকো ডে। এইটো দিৱস আমি 1987ৰ পৰা পালন কৰি আহিছোঁ। এই দিৱসৰ তাৎপৰ্য এইটোৱে যে আমাৰ যে ধপাত সেৱনৰ ফলত আমাৰ সমাজত যিবিলাক বেমাৰ হৈছে, ধপাত ব্যৱহাৰৰ ফলত মানুহৰ নানা ধৰণৰ বেমাৰ হয়। হৃদপিণ্ডৰ ৰোগকে ধৰি, কেঞ্চাৰকে ধৰি, ষ্ট্ৰ'ককে ধৰি বহুত বেমাৰ ধপাত সেৱনৰ ফলত হয়। গতিকে এই ধপাত সেৱনৰ কুপ্ৰভাৱৰ বিষয়ে ৰাইজক অৱগত কৰাৰ কাৰণে আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰাৰ কাৰণে যাতে তেওঁলোকে ধপাত সেৱনৰ পৰা বিৰত থাকে, সেই উদ্দেশ্য আগত ৰাখিয়ে আজি আমি এই দিৱসৰ লগত সংগতি ৰাখি আমাৰ দুনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি এখন সজাগতা সভা আয়োজন কৰিছোঁ। তাৰ আগে আগে আমি কুইজ কম্পিটিশ্যন কৰিছোঁ, ইতিমধ্যে চিত্ৰাংকন প্ৰতিযোগিতা কৰিছোঁ আৰু আমাৰ ইতিমধ্যে চেণ্ট্ৰেলি আমি এছে ৰাইটিং কম্পিটিশ্যনো অনুষ্ঠিত হৈ গৈছে। এইটো উদ্দেশ্য এইটোৱে যাতে সমাজক আমি ধপাতৰ কুপ্ৰভাৱৰ বিষয়ে অৱগত কৰি যাতে ৰাইজক ধপাত ব্যৱহাৰৰ পৰা বিৰত কৰি ৰাখিব পাৰোঁ, তাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। দেও মৰণৈৰ পৰা নৱজিৎ শৰ্মাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।